লগাইছো চকুত কিন্তু ইয়াৰ পৰা ষ্ট্ৰেছ ৰিলিভ হয় পৰা যদি ইনডাইজেশ্যনৰ প্ৰব্লেম হয় বা কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় তেতিয়াহ'লে এনেকৈ আপুনি যদি নাভিৰ ওপৰত দিয়ে এতিয়া আহিছোঁ আপুনি মাটি কেনেকৈ কালেক্ট কৰিব উশাহ নিশাহ লওঁতে মানে একদম ভাল লাগি আছে এইটো মানে পুৰা মাটিৰ ৱেইটটো মই ফিল কৰিব পাৰিছোঁ যিটো কয় মানুহৰ প্ৰশান্তি সেইটো অনুভৱ হৈছে নিজকে ভাল লাগি আছে ফুল লাগি গৈছে বিৰাট ভাল লাগিছে এলবতে বিষ আছিলে বিষটো নাইকিয়া হৈ গ'ল ভাই মোৰ মানে ইয়াতে এটা পেইন আছিলে নাৰ্ভ এটা চেপা খোৱা বুলি কৈছে এইটো হ'ল কেইবছৰমান ডক্টৰে কৈছিলে এতিয়া মই মানে লগাই পেলাই শুই আছিলোঁ যে মই ভাবিছোঁ মোক ক'ত বিষ হৈ আছে ক'ত বিষ তাৰপিছত নাই বিষটোৱে নাই নমস্কাৰ আজি আপোনালোকক দেখাব ওলাইছোঁ মাত থেৰাপি কেনেকৈ কৰে ইয়াৰ উপকাৰিতা কি কি আমি যোগ সাধনা চেণ্টাৰ তৰফৰ পৰা আজি মাত থেৰাপিৰ এটা ৱৰ্কশ্বপ পাতিছোঁ গতিকে তাত আপোনালোকক গোটেইখিনি আপোনালোকক দেখাম চ' আৰম্ভণিৰ পৰা শেষলৈ আপুনি ভিডিঅ'টো চাই থাকিব হৈছে ধুনীয়া বহুত ডাঠকৈ দিব নালাগে একদম পাৰফেক্ট বাছ এই মজা মজা এতিয়া চবেই এক্সপাৰ্ট হৈ গ'লে ডিঙি দি দিয়ক চ' কাৰোবাৰ যদি আঁঠুত কিবা পেইন থাকে বা আঁঠুৰ কাৰণে এইটো এনেকৈ লগাব পাৰে আমি বিভিন্ন ঠাইত এপ্লাই কৰিব পাৰোঁ যেনেকৈ নিজ হয় যেনেকৈ আপোনাৰ কাৰোবাৰ যদি ডাইজেশ্যনৰ অসুবিধা থাকে তেতিয়াও লগাব পাৰে আৰু ইন জেনেৰেলো লগাব পাৰে নাভিত তেতিয়া কি হয় আমাৰ ডাইজেশ্যন কেপাচিটি ভাল হয় লগতে এইটো অলপ ডাঠ হৈছে ইয়াত আৰু অলপ পানী দিব লাগিব তো নাভিত ডাইৰেক্টও এপ্লাই কৰিব পাৰি কিন্তু এনেকৈ কাপোৰ লৈ দিলে তেতিয়া নাভিৰ ভিতৰত সোমাই নাযায় তো ডাইৰেক্টও আপুনি এপ্লাই কৰিব পাৰে বা এনেকৈ ওপৰত এখন পাতল কাপোৰ লৈ কিনে তাৰ ওপৰত এনেকৈ পেটত আপুনি দিব পাৰে তো নাভিত দিলে আমাৰ গোটেই মানে আমাৰ ডাইজেশ্যনটো বেলেঞ্চত হয় কিছুমানৰ যথাৰগ্নি বহুত সোনকালে ডাইজেষ্ট হয় বা কিছুমানৰ বহুত লেটকৈ ডাইজেষ্ট হয় তো এনেকৈ মাত থেৰাপি ল'লে সেইটো বেলেঞ্চত আহি যায় ইয়াৰ পিছত আছে মানে ষ্ট্ৰেছ যদি কিছুমানৰ ষ্ট্ৰেছ থাকে তেতিয়াহ'লে চকুত ডাইৰেক্ট এপ্লাই কৰিব নালাগে নাভিত ডাইৰেক্ট এপ্লাই কৰিব পাৰি বা চকুৰ কাৰণে এইটো মাষ্ট যাতে কাপোৰ ল'ব লাগে তো এনেকৈ আপুনি ঢাকি ল'ব কাপোৰ এখন তাৰপিছত চকু পূৰা বন্ধ থাকিব আৰু ইয়াতে জাষ্ট আপুনি চকুৰ ওপৰত লাহেকৈ এনেকৈ মাটিটো এপ্লাই কৰি দিয়ক তাৰপিছত এনেকৈ আধা ঘণ্টালৈ থাকিব লাগে তাৰপিছত উঠাৰ পিছত ডিপ ৰিলেক্সেশ্যন এতিয়া 5 মিনিটমানৰ পিছৰ পৰাই ৰিলেক্সেশ্যনটো আৰম্ভ হ'ব তো এইটো মানে ৰিলেক্সেশ্যনৰ কাৰণে ষ্ট্ৰেছ এনজাইটি লগাইছোঁ চকুত কিন্তু ইয়াৰ পৰা ষ্ট্ৰেছ ৰিলিভ হয় ঠাণ্ডা ঠাণ্ডাটো পাইছেনে ছাৰ তো আমি এখেতৰ ফুল বডি লগাম বাট চকুৰ কাৰণে মাষ্ট বি চকুৰ কাৰণে আপুনি ডাইৰেক্ট চকুত লগাব নালাগে তো চকুৰ কাৰণে আপুনি এখন পাতল কটনৰ কাপোৰ বা এনেকুৱা আমি এপ্লাই কৰিছোঁ তো এনেকৈ কটনৰ কাপোৰখন দি বা গামোচা আপুনি দিব পাৰে তো তাৰ ওপৰত ধুনীয়াকৈ জাষ্ট এনেকৈ অকণমান থপথপীয়াকৈ যাতে যাতে পানী থাকে এনেকৈ আপুনি চকুৰ ওপৰত দি দিব চকুৰ ওপৰত দি দিব দি তাৰপিছত এতিয়া ফুল বডি ধুনীয়াকৈ এনেকৈ বাচন লেপাৰ নিচিনাকৈ তো বহি কৰিলে পিঠিটো লগাব পাৰি আমি এতিয়া পিঠিখন তেওঁ পিছফালে আছেতো তো ইয়াৰ ফলত ইয়াৰ উপকাৰিতা কি এতিয়া ক'ম তো এনেকৈ ফুল বডি লগালে আমাৰ স্কিনৰ যে কেতিয়াবা বিন্ধা কিছুমান থাকে সেই বিন্ধাবিলাক ব্লক হৈ যায় তো বা কিছুমানৰ ভালকৈ ঘাম নোলায় বা অতিপাত ঘাম ওলায় তো বিভিন্ন ধৰণৰ এই অসুবিধাবিলাক দূৰ হয় তাৰপিছত কাৰোবাৰ যদি হাই ব্লাড প্ৰেছাৰ থাকে তো হাই ব্লাড প্ৰেছাৰ থাকিলে এনেকৈ ফুল বডি কৰিলেও তেওঁ যথেষ্ট আৰাম পায় ইনফেক্ট ল' ব্লাড প্ৰেছাৰ থাকিলেও কৰিব পাৰে কোনো অসুবিধা নাই তো এনেকৈ ফুল বডি বাছ এতিয়া এনেদৰে এপ্লাই কৰাৰ পিছত পুৰা হাফ এন আৱাৰ ৰখিব লাগে যেতিয়া পুৰা শুকাই যায় হাফ এন আৱাৰৰ পৰা আপ টু 45 মিনিট 1 আৱাৰ
এতিয়া আহিছোঁ আপুনি মাটি কেনেকৈ কালেক্ট কৰিব পথাৰৰ মাটি হ'ব লাগে যিটো অকণমান বোকা জাতীয় আঠা জাতীয় মাটি তো প্ৰথমতে আপুনি য'ত মানে বেছি সাৰ ইউজ নকৰে সেনেকুৱা মাটি ল'লে খুবেই ভাল তো সেই মাটিত আপুনি 3 ফুট প্ৰথমতে খান্দিব লাগে 3 ফুট খান্দাৰ পিছত 3 ফুটৰ পিছত যি মাটি পাব সেই মাটিটো কালেক্ট কৰিব লাগে কালেক্ট কৰি তাক 10 দিন ৰ'দত শুকাব লাগে 10ৰ পৰা 20 দিন বা তাতকৈ বেছি দিনো আপুনি শুকাব পাৰে ৰ'দত শুকোৱাৰ পিছত সেইটো ধুনীয়াকৈ গুড়া কৰি চালনীৰে চালি বাছ ৰেডি হৈ গ'ল তাৰপিছত আগদিনা মাটিখিনি আপুনি পানীত ভিজাই থ'ব যিমানখিনি মাটি থাকে তাতকৈ যাতে অকণমান পানী বেছিকৈ থাকে ফুল মাটিৰ মানে পানীৰ তলত মাটিটো থাকিব চাব ইয়াতে কি কি বস্তু আছে ছানলাইট পালে মাটি পালে পানী পালে তো পঞ্চভূতৰ 3টা বস্তু পালে বায়ুটো থাকিলে বাৰু তো মাটি পানী তাপ 3টা বস্তু পালে তো মাটিৰ বিভিন্ন ধৰণৰ গুণাগুণ আছে মাটিয়ে যিকোনো বস্তু যদি আপুনি মাটিত থৈ দিয়ে সি এবজৰ্ভ কৰি লৈ যায় আৰু মাটিয়ে ডেষ্ট্ৰয় কৰি দিয়ে যিকোনো বেয়া বস্তু ঠিক তেনেকৈ এইটো আমি এপ্লাই কৰিলে আমাৰ শৰীৰৰ সেই বেয়া টক্সিনবিলাক সি মাটিয়ে এবজৰ্ভ কৰি লৈ যায় তো সেইকাৰণে মাট থেৰাপিত বিভিন্ন ধৰণৰ উপকাৰিতা তো তাৰ ভিতৰত যেনে হাই ব্লাড প্ৰেছাৰ স্কিন ডিজিজ থাকিলে কিন্তু কৰিব নালাগে যদি স্কিন অলৰেডি ডিজিজ হৈ আছে তেতিয়াহ'লে এইটোত এপ্লাই কৰিব নালাগে ডক্টৰৰ পৰামৰ্শ লৈ বা তেনেকৈ পৰামৰ্শ লৈ কিনে কৰিব লাগে বাকী কোনো ধৰণৰ কথা নাই আৰু হাই ব্লাড প্ৰেছাৰ থাকিলে খুব ভাল ষ্ট্ৰেছ মেনেজমেণ্টৰ কাৰণে খুব ভাল তাৰপিছত আৰু কি কয় ডিটক্সিফাই ইত্যাদি বিভিন্ন ধৰণৰ উপকাৰিতা আছে ইনডাইজেশ্যনৰ কাৰণে এইটো কাৰোবাৰ যদি ইনডাইজেশ্যনৰ প্ৰব্লেম হয় বা কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় তেতিয়াহ'লে এনেকৈ আপুনি যদি নাভিৰ ওপৰত দিয়ে তো ডাইৰেক্টও আপুনি নাভিৰ ওপৰত দিব পাৰে বা এনেকৈ কাপোৰ ৰাখি কিনে কটন কাপোৰ ৰাখি কিনে নাভিত এপ্লাই কৰিব পাৰে তো এনেদৰে আপুনি যদি এপ্লাই কৰে তেতিয়া দেখিব যে লগোৱাৰ লগে লগে আপুনি এটা মানে তাৰ ভাল ফিলটো অনুভৱ কৰিব তো ইয়াৰ পিছত আপুনি ৰ'দত লগোৱাৰ পিছত আপুনি ৰ'দতো থাকিব পাৰে বা অকণমান সামান্য ছাঁতো আপুনি থাকিব পাৰে সেইটো পূৰা শুকাব লাগে তো আধা ঘণ্টাৰ পৰা 1 ঘণ্টা পৰ্যন্ত আপুনি তেনেদৰে ফুল ৰিলেক্সেশ্যনত থাকিব লাগে এইটো যেতিয়া আমি চকুত এপ্লাই কৰোঁ নাভিত এপ্লাই কৰোঁ তো কেনেকুৱা অনুভৱ হয় আমি ছাৰৰ পৰা জানিম ছাৰ কেনেকুৱা লাগিছে এতিয়া মানে প্ৰথমতে যেতিয়া লগাইছে একদম ঠাণ্ডা ঠাণ্ডা ভাল লাগিছিলে এতিয়াও যেনেকৈ এইটো শুকাই আছে নহয় শ্ল'লি মানে একদম ফিল কৰি আছোঁ বস্তুটো টাইট কৰি ধৰিছে ভৰিবিলাকত নাভিত একদম মানে ৰিলেক্সেশ্যন ফিল হৈ আছে উশাহ নিশাহ লওঁতে মানে একদম ভাল লাগি আছে আৰু মাথাত টানি আছে নাভিত এতিয়া ৱেইট এটা ফিল কৰি আছোঁ লাহে লাহে আৰম্ভণিত যেনেকৈ মোৰ নিজৰ টেনশ্যন আছিলে ৱেইট ফিল কৰা নাই যেনেকৈ বডিটো ঢিলা হৈ আছে এইটো মানে পূৰা মাটিৰ ৱেইটটো মই ফিল কৰিব পাৰিছোঁ মাথাত একদম মানে চকুবিলাক ঠাণ্ডা হৈ একদম ৰিলেক্সেশ্যন হৈ পৰি আছে এনেকৈ মানে যেনেকৈ লাগে যে পূৰা একদম অনন্ত এটা মানে অনন্ত আসন যেনেকৈ কৰোঁ নহয় সেনেকুৱা এটা ফিলিং হৈ আছে মানে যোনে কৰে তেওঁহে বুজি পায় মানে সেই ফিলিংছ হয় 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 মই মানে এক্সপ্লেইন কৰিব পৰা নাই ভালকৈ কিন্তু ইটছ এ মানে ভেৰি নাইচ এক্সপিৰিয়েঞ্চ তো কেতিয়াবা মানে ইচিং হ'ব পাৰে লগাওঁতে কিন্তু বডি ফুল ৰিলেক্সেশ্যন মানে ফুল্লি এৰি দিব লাগে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে এতিয়া খুব সুন্দৰ মাইট থেৰাপি যোনটো সেইটো মানে আজি নিজে এইটো এপ্লাই কৰি খুব সুন্দৰ অনুভৱ হৈছে লগতে এইটো অনুভৱ হৈছে যে গোটেই শৰীৰটোত মানে ৰিলেক্স অনুভৱ কৰিছোঁ লগতে মনটো একদম শান্তি প্ৰিয় যেন লাগিছে আৰু নিজৰ গোটেই দেহাটো টানি ধৰাৰ কাৰণে যিখিনি মেবি টক্সিক যিটো আছে সেইটো অকণকৈ যেন বাহিৰ হৈছে মোৰ এনেকুৱা ফিল হৈছে লগতে গোটেই মুখখন চকু হাত ভৰি বিশেষকৈ নীটো মোৰ অকণ প্ৰব্লেম তাত নীটো লগাইছোঁ লগোৱাৰ লগে লগে মানে অকণমান টানি ধৰিছে ধৰাৰ পিছত মোৰ নিজৰ অনুভৱ হৈছে যেন বিষটো অকণকৈ মানে কমি যোৱাৰ যেন অনুভৱ হৈছে এতিয়া মানে নিজে আসন আকৌ অনুভৱ কৰাৰ পিছতহে গম পাম যে সেই পেইনটো আছে নে নাই কিন্তু মোৰ সেইটো অনুভৱ হৈছে একদম মানে মনটো খুব ভাল লাগিছে একদম স্থিৰ হৈ ৰৈ আছোঁ আৰু যিমানখিনি পাৰোঁ নিজে এপ্লাই কৰিছোঁ চকুটো বিশেষকৈ মানে যিটো কয় মানুহৰ প্ৰশান্তি সেইটো অনুভৱ হৈছে চকুৰ ক্ষেত্ৰত একদম একাধিক্ৰমে মানে বহি আছোঁ বহাৰ পিছত মনৰ হওক চকুৰ হওক দেহৰ হওক এটা সম্পূৰ্ণ শান্তি পৰিৱেশ এটা মই নিজে অনুভৱ কৰিছোঁ কেনেকুৱা লাগিছে পেটটো ছাৰ খুব মোৰ
পেটটো যেন খুব ভিতৰত কিবা এটা ঠাণ্ডা ঠাণ্ডা কিবা এটা যেন আহি আছে ভিতৰত তেনেকুৱা লাগি আছে আৰু হাত দুখন মোৰ খজুৱাই আছে অলপ পিৰ কৰি আছে পিৰ কৰি আছে চকু দুটা মোৰ খুব ধুনীয়া ভাল লাগিছে এতিয়া চকুৰ হেৰিটো পাইছোঁ যে আৰু গোটেই গাটো বা ডিঙি চিঙিবিলাক মানে খুব যেন কিবা এটা হেৰি হৈ আছে আৰু আনি মানে কি খুব ভাল এটা হেৰি নিচিনা লাগি আছে আৰু মোৰ খুব একচুৱেলি সেইটো মানে গাটো খুব ভাল লাগি আছে যোনে নিজে কৰিছে তেওঁ এক্সপিৰিয়েঞ্চটো বুজি পাইছে কিছুমান এক্সপিৰিয়েঞ্চ ক'ব নোৱাৰি ছাৰো অলৰেডি ক'লে যে এক্সপিৰিয়েঞ্চটো মানে প্ৰকাশ কৰিব নোৱাৰি নিজে কৰিলে সেই মানে অনুভৱটো বুজিব পাৰি নিজে কৰি উঠি এতিয়া যে এনেকৈ আছোঁ নহয় ছাৰ এনেকুৱা লাগিছে ক'ত বা আছোঁ আমি আকাশত উৰি আছোঁ নে কি কৰি আছোঁ তেনেকুৱা লাগিছে আৰু মোৰ আকাশতে যেন ক'ৰবাত আছোঁ মানে তেনেকুৱা দেহাটো তেনেকুৱা লাগি আছে মানে খুব মানে নিজকে ভাল লাগি আছে ছাৰ এতিয়া আমাৰ জাৱানে ল'ব আৰু অকণমান হেণ্ডচাম হ'বলৈ সি এতিয়া এনেই হেণ্ডচাম ল'ৰা আৰু এতিয়া হেণ্ডচাম হ'ব একদম কুল লাগি গৈছে বিৰাট ভাল লাগিছে বহুত আচ্ছা লাগা ধুনীয়া লাগে বহুত ভাল লাগিছিলে এলবত এটা বিষ আছিলে বিষটো নাইকিয়া হৈ গ'ল ভাই চকুটো আহিব মই একদম ড্ৰাউজি ফিল কৰিছিলোঁ এতিয়া এইটো নাইকিয়া হৈ গ'ল একদম পৰিষ্কাৰ লাগিছে মনটো শীতল লাগি গৈছে থেংক ইউ ছাৰ মোৰ পেটটো ভাল লাগিছে নাই চবকে সুধিব লাগে নিজক চিনি পাইছে নে নাই আইনাত অলপ চাব লাগে পানী খাওঁ মন গৈছে পুদিনা পানী একদম সুন্দৰ সংযোগ ছাৰ বিৰাট ভাল লাগিছে মোৰ মানে ইয়াতে এটা পেইন আছিলে নাৰ্ভ এডাল চেপা খোৱা বুলি কৈছে এইটো হ'ল কেইবছৰমান ডক্টৰে কৈছিলে এতিয়া মই মানে লগাই পেলাই শুই আছিলোঁ যে মই ভাবিছোঁ মোৰ ক'ত বিষ হৈ আছে ক'ত বিষ তাৰপিছত নাই বিষটোৱে নাই বিৰাট ঠাণ্ডা লাগি আছে ভিতৰৰ পৰা মানে একদম বেলেগ ভাল লাগিছে আৰু থেংক ইউ ছাৰ বহুত ভাল লাগিছে ছাৰ একদম গোটেই বডি মানে ৰিলেক্সেশ্যন কিবা এটা মানে কিবা এটা সুন্দৰ মানে প্ৰশান্তি এটা পাইছোঁ নাহিলে মিছ কৰিলোঁ হয় ছাৰ যদি কাৰোবাৰ ইনফ্লামেশ্যন থাকে বা বিষ থাকে ফুলি থাকে তেতিয়া সেই জেগাত যদি এপ্লাই কৰে খুব সোনকালে মানে সেই বিষৰ পৰা কিয়ৰ হোৱাত সহায় কৰে ফৰ এক্সাম্পল কিছুমানৰ হাৰ্ডি ভাঙাৰ পিছত যে এটা পেইন থাকে সেই তাতে ভাঙা ঠাইখিনি ডাইৰেক্ট এপ্লাই কৰিব লাগে তাতে ডাইৰেক্ট যদি আপুনি এপ্লাই কৰে একেদিনে নহয় 2 দিন 3 দিন 5 দিন 10 দিন তেনেকৈ যদি আপুনি ৰেগুলাৰ এপ্লাই কৰে তেতিয়া সেই পেইনটো মানে সম্পূৰ্ণ আপোনাৰ টানি লৈ যায় পূৰা কিয়ৰ হৈ যায় এতিয়া কিছু কোনে কৰিব নালাগে এই মাড থেৰাপি চাওক যদি ডাইৰেক্ট মানে স্কিনত মানে তেওঁ ঘাঁ লাগি আছে বা তেনেকৈ মানে খজুৱতি হৈ আছে ডাইৰেক্ট তেতিয়া ডাইৰেক্ট সেইটো সময়ত এপ্লাই কৰিব নালাগে বাকী আদাৰৱাইজ এইটো সকলো কৰিব পাৰে বেলেগ তেনেকুৱা ধৰণৰ বেলেগ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই খালি মই যেনেকৈ ক'লোঁ আপোনালোকক মাতটো কালেক্ট কৰোঁতে সেইটোত অলপ সাৱধান হ'ব লাগে বাকী নিজে এইটো কৰি চাওক আৰু যিটো মানে প্ৰকাশ কৰিব নোৱাৰি এইটো অনুভৱটো তো সেই অনুভৱটো আপুনি নিজে পাব গতিকে নেচাৰৰ লগত কানেক্ট হৈ থাকিব লাগে আৰু এই মাড থেৰাপি আপুনি কৰক তাৰ অনুভৱ কেনেকুৱা লাগে আমাৰ লগত জনাব